চাওক ইয়াৰ পূৰ্বৰ যিখন বৈঠক আছিল অসম চৰকাৰ আৰু মেঘালয় চৰকাৰ ইতিমধ্যে মেঘালয় চৰকাৰ যিগৰাকী আচলতে তেওঁলোকৰ মন্ত্ৰী পল লিংডুৰ লগত অসমৰ ইতিমধ্যে পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এক বৈঠকত মিলিত হৈছিল আৰু সেই বৈঠকৰ অন্তত এই যিটো সমস্যা আছিল এই সমস্যাটো হ'ল যিখিনি শিলং পিকে হওক এলিফেণ্ট ফলছে হওক জোৱাই হওক এনে যিখিনি আচলতে অতি চৰ্চিত পৰ্যটনস্থলী সেই পৰ্যটনস্থলীলৈ যিসমূহ অসমৰ পৰা গাড়ী গৈছিল সেই অসমৰ পৰা যোৱা বাহনসমূহে এটা স্থানলৈকে তেওঁলোকে পৰ্যটকসকলক নিব পাৰে আৰু পৰ্যটকসকলক নিয়াৰ পিছত সেই স্থানত তেওঁলোকে এৰি দিব লাগে তাৰ পৰা স্থানীয় যিসমূহ টেক্সি আছে স্থানীয় টেক্সিসমূহে তেওঁলোকক সেই নিৰ্দিষ্ট পৰ্যটনস্থলীটোলৈ লৈ যাব আকৌ পৰ্যটনস্থলী প্ৰদৰ্শন কৰে তেওঁলোকক ঘূৰাই লৈ আহিব আৰু এটা স্থানত এৰি দিব তাৰ পৰা পুনৰ লোকসকলক অসমৰ পৰা যোৱা যিসমূহ টেক্সি তেওঁলোকে ৰিচিভ কৰিব পাৰে এনে এটা পৰ্যায় কৰি দিয়া হৈছিল সেইটো আজিৰ পৰা 10-15 দিন আগৰ কথা কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত এই কথাটোক লৈ কিছু বিশুদ্ধাৰ হ'ল আৰু ইতিমধ্যে টেক্সি চালকসকলে কিছু প্ৰতিবাদ কৰিলে সেই প্ৰতিবাদৰ অন্তত অসমৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তাৰ সমান্তৰালকৈ মেঘালয় পৰ্যটন বিভাগৰ মন্ত্ৰী পল লিংডুৱে বৈঠকত বহি তেওঁলোকে এনে ধৰণৰ কাৰ্যসূচীৰ পৰা যিসকল টেক্সি চালক কৰিছিল তেওঁলোকৰ টেক্সি চালকসকলক বিৰত থাকিবলৈ কোৱা হ'ল তেওঁলোকে যাতে অসম আৰু মেঘালয় এক সৌন্দৰ্যপূৰ্ণ সম্পৰ্ক তাৰ সমান্তৰালকৈ অসমৰ যিসকল আচলতে গৰম বন্ধ উপলক্ষে মেঘালয়লৈ যথেষ্ট সংখ্যক লোকৰ সোঁত বৈছে আৰু সেই যিসকল পৰ্যটক তালৈ গৈছে সেই পৰ্যটকসকলে যাতে কোনো অসুবিধা নাপায় তাৰ এক ব্যৱস্থা কৰিবলৈ ইতিমধ্যে ব্যৱস্থা কৰিম বুলি পল লিংডুৱে আশ্বাস দিছিল কিন্তু পুনৰ দেখা পোৱা গ'ল কালিৰ এটা ঘটনা কালি একাংশ দুষ্কৃতিকাৰীয়ে অসমৰ পৰা যোৱা একাংশ টেক্সিক এটা স্থানত তেওঁলোকে আবদ্ধ কৰি ৰাখে তাৰ পৰা তেওঁলোক আগবাঢ়িবলৈ নিদিয়ে আৰু আগবাঢ়িবলৈ নিদিয়াৰ বাবে পুনৰ এই গোটেই ঘটনাটোক লৈ পোহৰলৈ আহিল আৰু লগে লগে ইতিমধ্যে যিটো খাচী ষ্টুডেণ্টছ ইউনিয়ন KSU তাৰ সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থা তেওঁলোকৰ যি বিষয়ববীয়া আছিল বিষয়ববীয়া এক তেওঁলোকে ফোন যোগে এক বৈঠকত মিলিত হয় ফোন যোগৰ সেই আচলতে অভাৰ ফোন যিখন তেওঁলোকৰ বৈঠক আছিল সেই বৈঠকখনৰ অন্তত তেওঁলোকে দুই পক্ষকে অসমৰ টেক্সি চালকসকলক সদৌ অসম ছাত্ৰ সন্থাই আৰু মেঘালয়ৰ যিসকল টেক্সি চালক তেওঁলোকক আচলতে খাচী ছাত্ৰ সন্থাই তেওঁলোকক বুজাব আৰু পৰিস্থিতিটো যাতে সুগম হয় সকলোৰে বাবে সুবিধাজনক হয় তাৰ কৰা তেওঁলোকে আশ্বাস দিলে আৰু সেই সিদ্ধান্তত উপনীত হোৱাৰ পিছত তেওঁলোকে যিখন প্ৰেছ বিজ্ঞপ্তি দিলে সেই প্ৰেছ বিজ্ঞপ্তিত এই কথাটো তেওঁলোকে এক প্ৰকাৰ স্পষ্ট কৰি দিলে কিন্তু তাৰ পিছতো পৰিস্থিতি ভাললৈ কিছু পৰিমাণে আহিছে আজিৰ দিনটোত শেহতীয়াকৈ বহু পুৱাৰ ভাগত যেটো কিছু যাওঁ বুলি ভাবি আছিলে বহু টেক্সি যে গলে পুনৰ বিপদৰ সন্মুখীন হ'ব লাগিব কিন্তু আজি দিনৰ এতিয়াৰ দুপৰীয়াৰ মই দৃশ্য দেখুৱাইছো পুৱাৰ ভাগত ইয়াত যথেষ্ট সংখ্যক টেক্সি আছিলে যিসমূহ টেক্সি ইতিমধ্যে ইয়াৰ পৰা শিলঙলৈ বুলি কিন্তু ওলাই গৈছে আজি তেওঁলোকে কতো অসুবিধা পোৱাৰ তথ্য এই মুহূৰ্তলৈকে জনোৱা নাই গতিকে শিলঙৰ পৰা বহু টেক্সি কিন্তু আজিৰ দিনটোত উভতি আহিছে মই আনটো দিশে দেখুৱাইছো এইসমূহ শিলঙৰ পৰা উভতি অহা টেক্সি শিলঙৰ পৰা উভতি আহি সেইসমূহ টেক্সি ইতিমধ্যে ইয়াত আহি ৰৈছে তেওঁলোকেও কিন্তু কোনো অসুবিধা পোৱাৰ কথা এই মুহূৰ্তলৈকে কোৱা নাই গতিকে ইয়াৰ পৰা যিখিনি সমূহ টেক্সি ইতিমধ্যে শিলঙলৈ যাবলৈ বুলি সাজু হৈ আছে তেওঁলোকো ইতিমধ্যে পেছেঞ্জাৰ উঠাবৰ বাবে সাজু হৈছে কিয়নো আজিৰ দিনটোত তেনে কোনো অসুবিধা হোৱা নাই আৰু যিসমূহ তাৰ পৰা আহিছে সেইসমূহ টেক্সিও কিন্তু বাটত কোনো অসুবিধা পোৱাৰ কথা জনোৱা এই মুহূৰ্তলৈকে নাই গতিকে ইয়াৰ পৰা কিন্তু এই বিষয়টো তাৰ সমান্তৰালকৈ একাংশ দুৰ্বৃত্ত বুলি আমি কৈছো একাংশ দুৰ্বৃত্তই আচলতে গোটেই বিষয়টোক লৈ তেওঁলোকে কিছু নিজৰ খিয়াল খুচি মতে পাপৰি নিজৰ সুবিধাৰ বাবে এনে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছে যি সিদ্ধান্ত দুয়োখন ৰাজ্যৰ মাজৰ যি সৌন্দৰ্যমূলক সম্পৰ্ক সেই সম্পৰ্ক কৰবাত আচলতে কিছু পৰিমাণে ব্যাঘাত জন্মাব গতিকে মেঘালয় আৰক্ষী ইতিমধ্যে সষ্টম হৈছে আৰু আমি জানিব পৰা মতে মেঘালয় চৰকাৰে ইতিমধ্যে মেঘালয় আৰক্ষীক নিৰ্দেশ দিছে যদি কোনোবাই অসমৰ পৰা যোৱা টেক্সিক যদি কোনোবাই এনে ধৰণে আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰে তেতিয়াহ'লে তাৎক্ষণিকভাৱে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মেঘালয় আৰক্ষীয়ে নিৰ্দেশ দিয়া বুলি জানিব পাৰিছো গতিকে কোনোবা এটা অখ্যাত সংগঠনৰ নাম লৈ অখ্যাত সংগঠনৰ বেনাৰত একাংশ যুৱকে আহি তেওঁলোকে এই কাম কৰিছে কাৰণ ইয়াৰ অন্তৰালত হয়তো কোনোবা থাকিব পাৰে ইয়াৰ অন্তৰালত কোনো সংগঠনে তেওঁলোকক উচতনি দিব পাৰে সেয়া আমি নুই নকৰো কিন্তু তেওঁলোকক কোনো সংগঠন তেওঁলোক কোনো নিৰ্দিষ্ট সংগঠন বা নিৰ্দিষ্ট টেক্সি চালক সংস্থা তেওঁলোক নহয়
আৰু তেওঁলোকে এই কথাটোৰ পৰা বিৰত থাকিবলৈ বাকী সকল টেক্সি চালকক ইতিমধ্যে আহ্বান জনাইছে সেয়া অসমৰ টেক্সি চালক আৰু মেঘালয়ৰ যিসমূহ টেক্সি অৰ্গেনাইজেশ্যন আছে আৰু টেক্সি পৰিচালনা কৰা অৰ্গেনাইজেশ্যন আৰু তেওঁলোকৰ মাজতো ইতিমধ্যে বৈঠক হৈছে ফোনযোগে হোৱা বৈঠকতো কিন্তু তেওঁলোকে ইতিমধ্যে তাৰ পৰা তেওঁলোকে কোনো অসুবিধা নোহোৱাকৈ মেঘালয়ৰ টেক্সি যাতে অসমলৈকে আহিব পাৰে তেওঁলোকে আহি সেই যদি অসমৰ পৰা পুনৰ তেওঁলোকে ইয়াৰ পৰা পেছেঞ্জাৰ যাতে লৈ যাব পাৰে আৰু অসমৰ যিসমূহ টেক্সি শ্বেয়াৰ টেক্সি সেই টেক্সিসমূহ যাতে ইয়াৰ পৰা মেঘালয়লৈকে যাব পাৰে মেঘালয়ৰ সকলো স্থানলৈকে লৈ যাব পাৰে তাত তেওঁলোকে সুবিধা কৰি দিব বুলিও ইতিমধ্যে জনাইছে এইখিনিতে এটা কথা ক'ব লাগিব যে দুটা ধৰণৰ টেক্সি সাধাৰণতে গুৱাহাটীৰ পৰা মেঘালয়লৈ চলে এটা হ'ল শ্বেয়াৰ টেক্সি আৰু এটা হ'ল তেওঁলোকে গাড়ীখনকে ৰিজাৰ্ভ কৰি লৈ যোৱা ভিতৰত গতিকে যিসমূহ গাড়ী ইয়াৰ পৰা ৰিজাৰ্ভ গাড়ী যায় ৰিজাৰ্ভ গাড়ীসমূহৰ ক্ষেত্ৰত এনে নিষেধাজ্ঞা এই মুহূৰ্তলৈকে আমাক গম পোৱা মতে কেইটামান মুহূৰ্তৰ পূৰ্বে আমি কেইবাজনো ৰিজাৰ্ভ গাড়ী চলোৱা গাড়ী চালকৰ লগত পাপৰি কথা পাতিলো তেওঁলোকে এই কথাটো কৈছে যে কালিৰ দিনটোত কেইখনমান গাড়ীক ৰখাটো সঁচা কিন্তু পৰৱৰ্তী পৰ্যায়ত আজি কিন্তু মেঘালয় পুলিচে তেওঁলোকক ছাপোৰ্ট কৰা বুলি তেওঁলোকে আমাক জনাইছে গতিকে তেওঁলোক ইতিমধ্যে ওলাই গৈছে পেছেঞ্জাৰ লৈ আৰু তেওঁলোকে সেই কথা জনাইছে কিন্তু শ্বেয়াৰ টেক্সিৰ ক্ষেত্ৰত কিন্তু কিছু অসুবিধা হৈছে সেই কথাটো কিন্তু দেখা পোৱা গৈছে যিসমূহ শ্বেয়াৰ টেক্সি ইয়াৰ পৰা যায় অৰ্থাৎ সেইসমূহ ইয়াৰ পৰা এটা সিটৰ বিনিময়ত চলে কোনোবাই ৰিজাৰ্ভ কৰা গাড়ী নহয় খানাপাৰা কিছু আগৰ পৰা সেই গাড়ীসমূহ চলে আমিও দেখুৱাব বিচাৰিম এতিয়াও বহু গাড়ী এনেদৰে ইয়াত ৰৈ আছে খানাপাৰা যাবৰ বাবে আৰু ইয়াৰ পৰা মেঘালয় যাবৰ বাবে কিছু সময় মই লাইনত ৰখাইছো এই খানাপাৰালৈ যোৱা গাড়ীসমূহ চলে মই আপোনাৰ সৈতে কথা পাতিবলৈ বিচাৰিম কিয়নো মেঘালয়ত অসমৰ বাহন প্ৰৱেশত বাধা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা আৰু খাচী ছাত্ৰ সন্থাই যৌথ প্ৰেছ বিজ্ঞপ্তি দিছে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে দুই সংগঠনে স্পষ্ট কৰিছে নিজৰ স্থিতি ঘটনা সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিছে খাচী ছাত্ৰ সন্থাই দুইখন ৰাজ্যৰ চৰকাৰক বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ দাবী উত্থাপন কৰিছে আলোচনাৰ মাধ্যমেৰেহে স্থায়ী সমাধান সূত্ৰ ওলোৱাৰ পোষকতা কৰিছে উভয় ৰাজ্যৰ টেক্সি এছ'চিয়েশ্যনক সৌহাৰ্দ্যমূলক সম্পৰ্ক ৰক্ষাৰ আহ্বান জনাইছে ছাত্ৰ সংগঠন দুয়োটাই এই ক্ষেত্ৰত ইতিবাচক সহযোগিতা আগবঢ়াব খাচী ছাত্ৰ সন্থাই দুয়োখন ৰাজ্যৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক শক্তিশালী কৰাৰ পোষকতা কৰিছে আছুৰ সভাপতি উৎপল শৰ্মা সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ প্ৰেছ বিজ্ঞপ্তি খাচী ছাত্ৰ সন্থাৰ সভাপতি এল মামগাৰ সাধাৰণ সম্পাদক ডনাল্ড ভি থাবাহৰ যৌথ এয়া প্ৰেছ বিজ্ঞপ্তি সেই আমি দৃশ্যটো আপোনালোকক দেখুৱাইছোঁ বা তাৰ কপিটো ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে আমি পুনৰবাৰ সংযুক্ত হ'বলৈ চেষ্টা কৰিম বিমল ভূষণ মহন্তৰ সৈতে ইতিমধ্যে বিমল ভূষণ মহন্ত যিহেতুকৈ খানাপাৰাৰ সেই প্ৰান্তত উপস্থিত আছে গতিকে বিমল গোটেই বিষয়টো আপুনি চাওক চৰকাৰীভাৱে আলোচনা কৰা হৈছে চৰকাৰী পক্ষত আলোচনা কৰা হৈছে এই বিষয়টোলৈ ইতিমধ্যে বৈঠক অনুষ্ঠিত হৈ আছে গতিকে এটা সাধাৰণ বিষয় হৈ থকা নাই এই বিষয়টো গতিকে চৰকাৰে আলোচনা কৰিছে ছাত্ৰ সংগঠনে যৌথভাৱে প্ৰেছ বিজ্ঞপ্তি দিছে কোনো ফালৰ পৰা আচলতে বাধা নাই কিন্তু তাৰ পাছতো আপুনি যিটো প্ৰসংগ উত্থাপন কৰিছে কোনো এটা অখ্যাত সংগঠনৰ দুই এজন সদস্যই তেওঁলোকৰ নিজৰ সুবিধা মতে গৈ সেই কামখিনি কৰি আছে গতিকে তেওঁলোকৰ ক্ষেত্ৰত এতিয়া মেঘালয় বিশেষকৈ চৰকাৰ কঠোৰ হ'ব লাগিব বিমল হয় ইতিমধ্যে মেঘালয় চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ খবৰ আমাৰ ওচৰলৈ আহিছে মেঘালয় চৰকাৰে ইতিমধ্যে বিষয়টো সন্দৰ্ভত যি কোনোবাই এনেদৰে বাটত বা ৰাজপথত অসমৰ গাড়ী তেওঁলোকে আবদ্ধ কৰি ৰাখে তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'বলৈ ইতিমধ্যে নিৰ্দেশ দিছে বুলি আমি জানিব পাৰিছোঁ যদিও এই মুহূৰ্তলৈকে তেনে কোনো নিৰ্দেশনা পত্ৰ আমাৰ হাতলৈ আহি পৰা নাই কিন্তু আমি যেতিয়া বিষয়টোক লৈ পুৱাৰ ভাগৰ পৰা সচেতন আছিলোঁ আমি তেতিয়া তেওঁলোকৰ লগত বিভিন্ন সূত্ৰে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ আৰু তেতিয়া মেঘালয় আৰক্ষীৰ তৰফৰ পৰা এইটো কৈছে যে গুৱাহাটী খানাপাৰাৰ পৰা যোৱা যিসমূহ গাড়ী সেই গাড়ীসমূহ যোৰাবাট পাৰ হোৱাৰে পৰা মেঘালয়ত প্ৰৱেশ কৰে আৰু সেই সময়ছোৱাত যদি কোনো মেঘালয়ত যদি কোনো দুৰ্বৃত্তই আচলতে তেওঁলোকে শব্দটো দুৰ্বৃত্ত ব্যৱহাৰ কৰিছে আমি ব্যৱহাৰ কৰিব আচলতে বিচৰা নাছিলোঁ তেওঁলোকে সেইসমূহক আচলতে দুৰ্বৃত্ত বুলি ব্যৱহাৰ কৰিব বিচাৰিছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই টুৰিষ্ট পাৰ্মিটৰ গাড়ী আৰু তেওঁলোক টুৰিষ্ট পাৰ্মিটৰ এইসমূহ গাড়ী মেঘালয় অসম আৰু অৰুণাচলৰ পাৰ্মিটত তেওঁলোক চলি আছে আৰু এই এনেধৰণৰ বহু বাহন ইয়াত চলি আছে যিসমূহ মেঘালয় আৰু আটাইতকৈ বেছি চলে মেঘালয়তে অসমৰ পৰা গুৱাহাটীৰ পৰা তেওঁলোক মেঘালয়লৈ গতিকে এই বাহনসমূহ এনেধৰণৰ বাহনক যদি বাটপথত কোনো লোকে আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰে তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মেঘালয় আৰক্ষীক নিৰ্দেশ দিছে বুলিও চৰকাৰীভাৱে নিৰ্দেশ দিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ এতিয়া ইয়াৰ লগতে এটা কথা হ'ল পাপৰি যে যদি সকলো স্থানতে মেঘালয়ত আৰক্ষী উপলব্ধ নহয় যদি যিসকল লোকে মেঘালয়লৈ গৈছে সেইসকল লোকে এই কথাটো বুজি পায় যে মেঘালয়ত সকলো স্থানতে এনেধৰণে আৰক্ষী উপস্থিতি দেখা পোৱা নাযায় বা পুলিচ ভিজিবিলিটি আচলতে কম
গতিকে কোনো স্থানত যদি আৰক্ষী নথকাৰ সুবিধা লৈ কোনো চালকক যদি অসুবিধাত পেলায়, ইয়াৰ পৰা যোৱা যদি যাত্ৰীক অসুবিধাত পেলায়, কোনোবা স্থানত যদি আবদ্ধ কৰি ৰাখে, তেতিয়াহ'লে তেওঁলোকৰ দায়িত্ব কোনে গ্ৰহণ কৰিব? এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। গতিকে গোটেই বিষয়টোত আন এখন গাড়ী এই মুহূৰ্তত দেখুৱাইছোঁ, টুৰিষ্ট পাৰ্মিট লৈ তেওঁলোক গৈছে, এইসমূহ ৰিজাৰ্ভ ভেহিকল। আৰু এনেধৰণৰ ৰিজাৰ্ভ ভেহিকল যিসমূহ গৈছে, কোনোবা এটা পৰিয়ালে ৰিজাৰ্ভ কৰি গাড়ীখন লৈ গৈছে, গতিকে তেনেধৰণৰ গাড়ী যোৱাত কোনো ধৰণৰ অসুবিধা হোৱা নাই। কিন্তু যিসমূহ শ্বেয়াৰ টেক্সিৰ ভেহিকল আছে, শ্বেয়াৰ টেক্সিবিলাকক পুলিচ বজাৰতেই তেওঁলোকে মানুহ নমাব লাগিব, অন্য স্থানলৈ তেওঁলোকক যাবলৈ দিয়া হোৱা নাই। যদি অন্য স্থানলৈ কোনে যাব নিদিলে, কিয় যাব নাই দিয়া, বিষয়টো অলপ গুৰুত্ব সহকাৰে মেঘালয় আৰক্ষীয়ে তদন্ত কৰিব লাগে। আৰু মেঘালয় আৰক্ষীয়ে যদি বিষয়টো গুৰুত্ব সহকাৰে তদন্ত নকৰে, কালিলৈ যদি মেঘালয়ৰ পৰা উভতি অহা লোকসকল, সেয়া অসমৰে হওক মেঘালয়ৰে হওক, মানুহখিনি কৰ সেইটো গুৰুত্বপূৰ্ণ নহয়। যদি মেঘালয়ৰ পৰা ঘূৰি অহা বাহনসমূহ অসমৰ টেক্সি চালকে যোৰাবাটত আবদ্ধ কৰে, তেতিয়াহ'লে যাত্ৰীসকলৰ যিটো অসুবিধা হ'ব, সেই বিষয়টোক লৈ মেঘালয় আৰু অসম চৰকাৰ দুয়োখন চৰকাৰে গুৰুত্ব সহকাৰে লৈ বিষয়টো সমাধানৰ সূত্ৰ এটা উলিয়াই লাগে। অন্যথা যিসকল যাত্ৰী গৰম বন্ধ বুলি নিজৰ সন্তানক লৈ মেঘালয়লৈ গৈছে, সেই সৰু যথেষ্ট ৰ'দ আৰু বহু পৰিয়াল ইতিমধ্যে আপুনি কোৱাৰ দৰে বহু পৰিয়াল মেঘালয়ত ইতিমধ্যে আবদ্ধ হৈ আছে, ওলাই আহিবলৈ ভয় কৰিছে যে তেওঁলোক যদি ওলাই আহোঁতে বাটতে যদি ক'ৰবাত ফচিব লগা হয় কি হ'ব। গতিকে মেঘালয়ৰ হোটেলত বহু পৰিমাণে লোকসকলে ইতিমধ্যে আবদ্ধ হৈ আছে। আৰু একাংশ লোকে কিন্তু মেঘালয়ত ৰাতি থকাটো বন্ধ কৰিছে। আমি কালি এটা পৰিয়াল আমি তেওঁলোকৰ লগত কথা পাতিছোঁ, তেওঁলোকে নিশা প্ৰায় 3:30 বজাত আহি গুৱাহাটী পাইছে, কিন্তু মেঘালয়ত ষ্টে কৰিম বুলি, থাকিম বুলি, এৰাতি কটাম বুলি গৈছিল, কিন্তু নকটালে। ভয়তে তেওঁলোক আহি গুৱাহাটীত আহি থাকিলেহি। উজনি অসমৰ সেই পৰিয়ালটোৰ পৰা যিখিনি ভাষ্য, সেই ভাষ্যৰ তেওঁলোকৰ ভীতিগ্ৰস্ততাটো উমান পোৱা যায়। গতিকে এনেধৰণে মই কৈছোঁ যে সকলোৰে সুবিধা হওক, সকলোৱে সুন্দৰ মনেৰে গৰম বন্ধটো পাৰ কৰিব বিচাৰিছে, বা যিকোনো পৰিয়ালক লৈ অৱসৰ বিনোদনৰ বাবে যাব বিচাৰিছে, যাবৰ পৰা এটা পৰিৱেশ, এটা পৰিস্থিতি দুয়োখন চৰকাৰে সৌন্দৰ্যমূলকভাৱে তেওঁলোকে আলোচনা কৰি তেনে পৰিৱেশ এটা ক্ৰিয়েট কৰি তেওঁলোকে তেনে পৰিৱেশ এটা সৃষ্টি কৰিব পৰা আৰু সৃষ্টি কৰি সকলোকে সুবিধা কৰি দিয়াটো দায়িত্ব। গতিকে এই ক্ষেত্ৰত চৰকাৰে নিশ্চয় অতি গুৰুত্ব সহকাৰে ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। হয়, বিমল ফুকন মহন্ত, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।